2016 চনৰ কংগ্ৰেছ দলৰ বিহালীৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাদেৱে অলপতে তেওঁ বিজেপিত জইন কৰিছে আৰু বিজেপিত তেওঁ জইন কৰি আমাৰ বৰ্তমানৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ডাঙৰীয়াৰ বিপক্ষে তেওঁ বহু মন্তব্য কৰিছে। তেওঁৰ মন্তব্যত কৈছে যে প্ৰেমলাল গঞ্জু ডাঙৰীয়াই প্ৰতিটো ইলেকশ্যনতে তেওঁ বিহালী সমষ্টিত যিবিলাক কংগ্ৰেছৰ প্ৰাৰ্থী হয় বা ঐক্যমঞ্চৰ প্ৰাৰ্থী হয় তেওঁলোকৰ বিপক্ষে তেওঁ প্ৰাৰ্থীৰ বিৰোধিতা কৰি তেওঁ মনে মনে সেই প্ৰাৰ্থীৰ বিৰোধিতা কৰি সহায় কৰে। গতিকে এই কথাটো আমাৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ দৃষ্টিগোচৰ হৈছে আৰু আমি ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিছোঁ। তেওঁ যদি তেনেধৰণৰ কাম কৰিছিলেই 2016 চনত যদি ৰূপক শৰ্মা ডাঙৰীয়াক আমাৰ প্ৰেমলাল গঞ্জু ডাঙৰীয়াই যদি বিৰোধিতা কৰিছিল বা দলৰ বিপক্ষে প্ৰচাৰ চলাইছিলে তেন্তেহ'লে তেওঁ 2016 চনৰ পৰা তেওঁ কি কৰি আছিলে? তেওঁতো APCCত আমাৰ পাৰ্টিৰ ফৰাম আছে, তাত তেওঁ কমপ্লেইন কৰিব পাৰিলেহেঁতেন আৰু পাৰ্টিৰ আমাৰ কংগ্ৰেছ দলে তেতিয়া প্ৰেমলাল গঞ্জু ডাঙৰীয়াৰ বিপক্ষে তদন্ত কৰিলেহেঁতেন আৰু তেওঁৰ ওপৰত উচিত শাস্তি ব্যৱস্থা ল'লে। কিন্তু তেওঁ 2016 চনৰ পৰাই তেওঁ এই বিষয়ে কোনো মাত নামাতিলে আৰু আজি তেওঁ বিজেপিত জইন কৰিয়েই প্ৰেমলাল গঞ্জু ডাঙৰীয়াৰ বিপক্ষে ইমান ডাঙৰ ডাঙৰ কিছুমান মিছা কথা কৈছে আৰু তেওঁ কৈছে যে তেওঁ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক। কিন্তু ভূপেন বৰা ডাঙৰীয়া যেতিয়াৰ পৰাই কংগ্ৰেছত সভাপতি হৈছে তেওঁ আমাৰ দলৰ প্ৰাথমিক সদস্য পদতো নাই আৰু তেওঁ প্ৰায় 3 বছৰমান ধৰি পেলাই দলৰ কোনো কাম কাজত তেওঁ জড়িত নাই। বৰ্তমান তেওঁ প্ৰেমলাল গঞ্জু ডাঙৰীয়াই যেতিয়া টিকেট পোৱাৰ লগে লগে মাত্ৰ 2 দিনৰ কাৰণে তেওঁ আহি প্ৰচাৰ চলাইছিলে আৰু সেই প্ৰচাৰ চলোৱাৰ পাছতেই তেওঁ বিজেপিৰ দৃষ্টিগোচৰ হ'ল তেওঁ ইয়াত প্ৰচাৰ চলোৱাটো আৰু তেওঁ বিজেপি দলে যিহেতু কংগ্ৰেছ দলৰ সকলো নেতা কৰ্মীক লৈ যোৱাৰ যি পৰিকল্পনা কৰি আছে তেওঁলোকে ফোন কৰে আমাৰ কৰ্মীবিলাকক যে বিজেপি দলত জইন কৰে আৰু এনেকৈ তেওঁক বৃহৎ অংকত তেওঁক আচলতে তেওঁ কিনি নিছে। তেওঁ স্ব ইচ্ছাই দলৰ বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই তেওঁ যোগদান কৰা নাই, তেওঁ আচলতে বিক্ৰী গৈছে। গতিকে আমি তেওঁক নিন্দা কৰিছোঁ আৰু আমি তেওঁৰ এই বক্তব্যক ঘোৰ বিৰোধিতা কৰিছোঁ।